আগন্তুক বৰ্ষৰ 21-22 আৰু 23 মাৰ্চত গোলাঘাটত অনুষ্ঠিত হ'ব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ১২০তম দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। সহস্ৰাধিক অতিথিক নিজ হাতে কৰা খেতিৰ শাক-পাচলিৰে আপ্যায়নৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে। ধনশিৰি নদীৰ পাৰত 100 বিঘা উৰ্বৰা ভূমিত ৰবি শস্যৰ খেতি আৰম্ভ কৰিছে এজেৱাইচিপিৰ কৰ্মীসকলে। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে আলু, কবি, ৰঙালাও, কচু, কোমোৰা আদিৰ খেতি আৰম্ভ কৰিছে কৰ্মীসকলে। আজি এজেৱাইচিপিৰ নেতৃবৰ্গৰ লগতে আদৰণি সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় এই কাৰ্যসূচী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আগন্তুক দ্বিবাৰ্ষিক গোলাঘাট অধিৱেশনৰ কাৰণে আমাৰ যি শাক পাচলি বা অন্যান্য কৃষিজাত দ্ৰব্যৰ প্ৰয়োজন হ'ব সেইখিনি আমি নিজাববীয়াকৈ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু আজি তাৰ প্ৰথম পদক্ষেপ হিচাপে প্ৰায় 10 বিঘা মাটিত ইয়াত আলু খেতি আৰম্ভ কৰা হৈছে। যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকল সদস্যসকল আছে, আমি আদৰণি সমিতিৰ সদস্যসকলো আছে। আমি আশা কৰিম যে ইয়াৰ পৰা যি উৎপাদিত ফচল সেই ফচলে আমি প্ৰতিনিধিসকলক আপ্যায়িত কৰিব পাৰিম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ১২০তম কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনখন আমি 3 দিনীয়া কাৰ্যসূচীৰে 2025 বৰ্ষৰ 21, 22 আৰু 23 মাৰ্চ তাৰিখে গোলাঘাট নগৰত অনুষ্ঠিত কৰিবলৈ লৈছোঁ। সেই উপলক্ষে ইতিমধ্যে আমি আজি কিছুদিনৰ আগত এখন শক্তিশালী আমি আদৰণি সমিতি গঠন কৰিছোঁ আৰু আজি যি আমি জাতি মাটি ভেটি বুলি কওঁ, গতিকে এই জাতি আৰু মাটি ভেটিৰ লগতে আমি নিজৰ খেতিৰ জৰিয়তে আমি অসমৰ শদিয়াৰ পৰা ধুবুৰী প্ৰতিনিধিসকলক আমি আপ্যায়ন কৰাৰ ক্ষেত্ৰত আজি আমি এই অঞ্চলত আমি কিছু খেতি কৰিছোঁ। আজি প্ৰায় 10 কুইণ্টলৰ ওপৰত আমি ইয়াত আলুৰ বীজ